ৱাৰ্ড বা আচিনা বুলি যিটো কয় সেইটো একচুৱেলি ভাইৰেল ইনফেকশ্যন হয় সেইটো স্কিনৰ এটা ইনফেকশ্যন আৰু সেই ৱাৰ্ডটো স্কিন টু স্কিন তেনেকৈ ট্ৰান্সমিশ্যন হ'ব পাৰে যদি কোনোবা এজন মানুহৰ স্কিনত ৱাৰ্ড আছে আৰু আপোনাৰ স্কিনত ধৰক কিবা কাটা চিঙা বা তেনেকুৱা আছে আৰু আপোনাৰ স্কিনটো সেই ৱাৰ্ড থকা মানুহজনৰ সেই একজেক্ট সেই স্কিনটোৰ কণ্টেক্টত আহিছে তেতিয়া সেই ভাইৰাছটো মানে যিটো ভাইৰাছে সেই ৱাৰ্ডটো ডেভেলপ কৰিছিলে আপোনাৰ স্কিনতো তেনেকৈ প্ৰৱেশ কৰিব পাৰে আৰু এটা ইনকুবেশ্যন পিৰিয়ড থাকে ইনকুবেশ্যন পিৰিয়ডটো কমপ্লিট হোৱাৰ পিছত সি তেনেকৈ আপোনাৰ স্কিনতো বা আপোনাৰ বডিটো তেনেকৈ ৱাৰ্ড ডেভেলপ কৰিব পাৰে ৱাৰ্ডটো এনে আচিনা বুলিও কয় আৰু এইটো এটা ভাইৰেল ইনফেকশ্যন হয় সেই ভাইৰাছটো হিউমেন পেপিলোমা ভাইৰাছ বুলি কয় সেইটো এটা DNA ভাইৰাছ আৰু হিউমেন পেপিলোমা ভাইৰাছৰ কেইবাটাও ষ্ট্ৰেইন থাকে তাৰ ভিতৰত কেইটামান স্পেচিফিক ষ্ট্ৰেইনে ৱাৰ্ড ফৰ্মেশ্যন কৰে এনে ৱাৰ্ডটো দেখিবৰ কাৰণে সৰু সৰু টাইপৰ অলপ অদ্ভুত টাইপৰ বাম্পছ কিছুমান হয় হাতে ভৰিয়ে তেনেকুৱা টাইপৰ আৰু কেতিয়াবা সেইটো আমাৰ প্ৰাইভেট পাৰ্ট বা এনাছ বা পেনিছ ভালভা ভেজাইনা এনেকুৱা পাৰ্টতো দেখিব পোৱা যায় আৰু এই ৱাৰ্ডটো সাধাৰণতে দুটা মেইন ভাগত ভাগ কৰিব পাৰি এটা হ'ল আপোনাৰ জেনাইটেল ৱাৰ্ড যিটো জেনাইটেল এৰিয়াত হয় এনোজেনাইটেল ৱাৰ্ড যিটো জেনাইটেল এৰিয়াত হয় আৰু এনাছত হয় যিটো ছেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যন মানে আনপ্ৰটেক্টেড ছেক্সুৱেল ইণ্টাৰকোৰ্চ বা ৰিলেশ্যনশ্বিপ এষ্টাব্লিছ কৰাৰ পিছত সেইটো তেনেকৈ ট্ৰান্সমিট হোৱা বেমাৰ আৰু এটা থাকে আপোনাৰ এক্সট্ৰাজেনাইটেল ৱাৰ্ড মানে যিটো প্ৰাইভেট পাৰ্ট আৰু এনাছক বাদ দি কেনে বাহিৰা বাকী স্কিনৰ এৰিয়াত যিবিলাক ৱাৰ্ড ডেভেলপ হয় সেইবিলাক এক্সট্ৰাজেনাইটেল ৱাৰ্ড বুলি কয় এক্সট্ৰাজেনাইটেল ৱাৰ্ডৰো আৰু কেইবাটাও মানে চাব ডিভিজন থাকে যেনেকৈ আপোনাৰ মষ্ট কমন ভেৰুকা ভালগেৰিছ যিটো কমন ৱাৰ্ড বুলি কয় সেইটো হাতে ভৰিয়ে তেনেকৈ কিছুমান হাইপাৰ কেৰাটটিক পেপিউলছ কিছুমান দেখিব পোৱা যায় উইথ এক্সক্ৰিচেঞ্চেছ সেনেকুৱা টাইপৰ ৱাৰ্ড যিটো ভেৰুকা ভালগেৰিছ বা কমন ৱাৰ্ড বুলি কয় তাৰ লগতে কিছুমান ৱাৰ্ড থাকে একদম প্লেইন টাইপৰ ভেৰুকা প্লানা সেইবিলাক সাধাৰণতে আইব্ৰজৰ আশে পাশে বা আইলিডৰ তলত তেনেকুৱা সেইবিলাকো দেখিব পোৱা যায় বা হাতত দেখিব পোৱা যায় তেনেকুৱা এক্সট্ৰিমিটিছবিলাকো দেখিব পোৱা যায় একদম প্লেইন টাইপৰ হয় ৱাৰ্ডটো কিছুমান ৱাৰ্ড আমাৰ পামৰ এৰিয়াত হয় মানে হাতৰ তলুৱাত কিছুমান ৱাৰ্ড আমাৰ ভৰিৰ তলুৱাত হয় যিটো প্লান্টাৰ ৱাৰ্ড বুলি কয় প্লান্টাৰ ৱাৰ্ড আকৌ দুটা ভাগত ভাগ কৰে এটা হ'ল আপোনাৰ মাৰ্মেচিয়া ৱাৰ্ড আৰু এটা হ'ল মজাইক ৱাৰ্ডটো সাধাৰণতে পেইনলেছ থাকে আৰু মাৰ্মেচিয়া ৱাৰ্ডটো সাধাৰণতে পেইনফুল হয় সেইটো মানে ভৰি তলুৱাত হয় তেনেকুৱা আৰু কিছুমান ৱাৰ্ড থাকে আমাৰ আঙুলিত হয় যিটো পেৰি আংগুৱেল ৱাৰ্ড বুলিও কয় আৰু কিছুমান ডিজিটেড বা ফিলিফৰ্ম ৱাৰ্ড থাকে মানে একদম আঙুলিৰ নিচিনা কিছুমান প্ৰজেকশ্যন দেখিব পোৱা যায় ৱাৰ্ডটোত আৰু সেই ৱাৰ্ডবিলাক সাধাৰণতে নেক ফেচ হেড স্কাল্প এনেকুৱা টাইপৰ এৰিয়াবিলাকত দেখিব পোৱা যায় চ' এইবোৰে হৈছে তাৰ ক্লাছিফিকেশ্যন ইয়াৰ ভিতৰত আপোনাৰ যিবিলাক এক্সট্ৰাজেনাইটেল ৱাৰ্ড থাকে যিখিনি মই অলৰেডি ক'লোঁ তাৰ এক্সাম্পলছকেইটা টাইপছকেইটা এইবিলাক সাধাৰণতে স্কিন টু স্কিন তেনেকৈ ট্ৰান্সমিট হয় ইভেন বাৰ্বাৰৰ দোকানত বা চেলুন টেলুনত তেনেকৈ ব্লেড ছেট এইবিলাক ৰেজৰ চেজৰৰ এইবিলাকৰ কণ্টেক্টত আহিলেও ইনফেক্টেড ৰেজৰ বা ব্লেড এইবিলাকৰ কণ্টেক্টত আহিলেও তেনেকৈ ৱাৰ্ডটো আহিব পাৰে স্কিন টু স্কিন কণ্টেক্টটোতো হয়েই তাৰ লগতে পাৰ্লাৰবিলাকতো তেনেকুৱা থ্ৰেডিং চেডিং কৰিলে যদি ষ্টেৰিলাইজ নকৰা তেনেকুৱা ইকুইপমেণ্টছ থাকে য'ত মানে তেনেকুৱা ভাইৰেল পাৰ্টিকলছ লাগি থাকে ইনফেক্টেড হৈ থাকে তো তেনেকৈও আপোনাৰ মুখমণ্ডলত তেনেকৈ ৱাৰ্ড ডেভেলপ হ'ব পাৰে খুব কমনলি ভেৰুকা প্লেনাটো তেনেকৈ দেখিব পোৱা যায় তো ৱাৰ্ডৰ এনেকুৱা টাইপৰ ক্লাছিফিকেশ্যনছবিলাক থাকে এনে ৱাৰ্ডটো বিনাইন হয় কিন্তু যিটো এনোজেনাইটেল ৱাৰ্ড হয় মানে এনাছ আৰু জেনাইটেল এৰিয়াত যিটো ৱাৰ্ড হয় সেইটো সাধাৰণতে ইন মষ্ট কেচেছত ইমান প্ৰব্লেম নিদিয়ে বিনাইন থাকে কিন্তু কেতিয়াবা সেইটো মেলিগনেঞ্চিলৈকেও কনভাৰ্ট হ'ব পাৰে মেলিগনেঞ্চি বা কেঞ্চাৰলৈকেও সেইটো ৰূপান্তৰ হ'ব পাৰে মষ্ট কমনলি ফিমেলবিলাকৰ চাৰ্ভাইকেল কেঞ্চাৰ তাৰ লগতে বাৱেনইড পেপুলোচিছ বা বাৱেন্স ডিজিজ এনেকুৱা টাইপৰ কেঞ্চাৰাছ বা প্ৰি কেঞ্চাৰাছ কণ্ডিশ্যনবিলাক তেনেকৈ লৈ আনিব পাৰে ৱাৰ্ডটোৱে
আৰু এইটো বেচিকেলি এন'জেনাইটেল ৱাৰ্টত দেখিব পোৱা যায় আৰু কেতিয়াবা এইটো থ্ৰোট কেঞ্চাৰো তেনেকুৱা কণ্ট্ৰিবিউট কৰে এই ৱাৰ্টটোৱে। তো আপোনালোকৰ তেনেকুৱা ৱাৰ্টৰ সমস্যা থাকিলে স্পেচিয়েলি আপোনালোকৰ জেনাইটেল এৰিয়াত যদি ৱাৰ্টৰ তেনেকুৱা প্ৰব্লেম থাকে আপোনালোকে টাইম ৱেষ্ট কৰিব নালাগে, সোনকালে ট্ৰিটমেণ্ট কৰিলে বহুতেই ভাল। ৱাৰ্টৰ ক্ষেত্ৰত যিটো হোমিঅ'পেথিক ট্ৰিটমেণ্ট থাকে বহুত ভাল হয় আৰু হোমিঅ'পেথিক মেডিচিনছ বা ট্ৰিটমেণ্টৰ জৰিয়তে 100% ৱাৰ্টৰ কমপ্লিট ৰিকভাৰী হয়, কমপ্লিট কিউৰ হৈ যায় আৰু যিমান সোনকালে আপোনালোকে ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰে সিমানেই ভাল হয়। এইটো ক্ষেত্ৰত কোনো ছাইড ইফেক্ট নোহোৱাকৈ, কোনো কটা চিঙা নোহোৱাকৈ ৱাৰ্টটোতো ভাল কৰি দিয়ে, লগতে ৱাৰ্টৰ যিটো এটা ৰিকাৰেঞ্চ টেণ্ডেঞ্চি থাকে, এবাৰ ভাল হোৱাৰ পিছত আকৌ ফিউচাৰত সেইটো ডেভেলপ হোৱা এটা টেণ্ডেঞ্চি, যিটো এটা চাইকেল থাকে, সেই চাইকেলটো মেডিচিনে ব্ৰেক কৰি দিয়ে। তো আপোনালোকৰ তেনেকুৱা প্ৰব্লেম থাকিলে আপোনালোকে সোনকালে ডক্টৰৰ ওচৰত আহি তেনেকৈ কনচাল্টেশ্যন কৰি ট্ৰিটমেণ্টৰ যো জা কৰিব পাৰে। থেংক ইউ ছ' মাছ।